চিপাঝাৰ নাট্যকলা পৰিষদলৈ অভিযোগ। চিপাঝাৰীয়া সাংস্কৃতিক প্ৰয়াণ একাংশ ব্যক্তিৰ অক্লান্ত শ্ৰমৰ বিনিময়ত প্ৰতিষ্ঠা লাভ কৰা আৰু খেপ ঢুকি ঢুকি জীয়াই থকা চিপাঝাৰ নাট্যকলা পৰিষদ। দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সৈতে ওচৰা ওচৰিকৈ একেডৰা ভূমিত ভূমিষ্ঠ হোৱা এই নাট্যকলা পৰিষদ নামৰ সাংস্কৃতিক অনুষ্ঠানৰ কৰ্মপদ্ধতিৰ বিপৰীতে উত্থাপিত হৈছে লক্ষ লক্ষ ধন অনিয়মৰ এক ৰাজহুৱা অভিযোগ। শেহতীয়াভাৱে 2 বছৰ পূৰ্বে নতুন ভৱন নিৰ্মাণৰ বাবে লাভ কৰা 25 লাখ টকা খৰচৰ পিছত অসম মালাৰ অধীনত চিপাঝাৰৰ বৌৰী চৌকা পথ নিৰ্মাণ কৰোঁতে ভগা অংশৰ নামত চৰকাৰৰ পৰা লাভ কৰা হৈছিল প্ৰায় 47,49,000 টকা। এই বৃহৎ অংশৰ ধন অনিয়ম সংঘটিত হোৱা বুলি দুৰ্নীতি বিৰোধী যুৱশক্তি দৰং জিলা সমিতিয়ে AIN লাইভৰ আগত কি ক'লে শুনকচোন। মানে নাট্যকলা পৰিষদ নামৰ এটা অনুষ্ঠান আছে। এইটো বহু পুৰণি অনুষ্ঠান আৰু যিমানটো সম্ভৱ মই অনুমান মতে এইটো 71 চনমানত হ'ব লাগে এই অনুষ্ঠানটো জন্ম হৈছিলে। সেই সময়ত যিসকল নাটকৰ লগত জড়িত মানুহ আছিলে তেওঁলোকে লগ হৈ গোটেই বৃহত্তৰ চিপাঝাৰ অঞ্চলক লৈ নাট্যকলা পৰিষদ নামৰ এটা অনুষ্ঠান আছিলে। এই অনুষ্ঠানটোৰ প্ৰথম অৱস্থাত তেওঁলোকৰ কাৰ্যালয়টো বৰ্তমান দৰঙী কলাকৃষ্টি য'ত আছে দৰঙী কলাকৃষ্টিৰ গাতে লাগি আছিল। তাৰপিছত তাৰ যিটো মঞ্চ সভাগৃহ আহি আপোনাৰ মটৰ ষ্টেচনৰ পশ্চিম দিশত ৰমণী বৰুৱাৰ মাটিত নাট্যকলা পৰিষদটো গঠন কৰে। নাট্যকলা পৰিষদৰ মঞ্চ আৰু সভাগৃহ নিৰ্মাণ কৰিছিল। নাট্যকলা পৰিষদৰ এই মঞ্চ আৰু তাৰ সভাগৃহৰ কিছু অংশ অসম মালাৰ অধীনত যেতিয়া চিপাঝাৰ মটৰ ষ্টেচনৰ পৰা টংলালৈকে ৰাস্তাটো বনোৱা হয়, অসম মালাৰ অধীনত ৰাস্তাটো বনোৱাৰ লগে লগে তাৰ কিছু অংশ তাত ভাঙিবলগীয়া হয়। তাৰ কাৰণে ক্ষতিপূৰণ হিচাপে নাট্যকলা পৰিষদে অসম চৰকাৰৰ তৰফৰ পৰা 47,49,000 টকা পোৱা বুলি আমি ইতিমধ্যে গম পাইছোঁ। কিন্তু এই 47,49,000 টকা ক'ত খৰচ কৰা হ'ল এই বিষয়ে এতিয়ালৈকে ৰাইজে গম নাপায়। বা সেই পইচাটো কাৰ হাতত আছে, কোনে খৰচ কৰিছে, কেতিয়া খৰচ কৰা হ'ব বা ক'ত জমা থৈছে এই বিষয়ে ৰাইজে গম নাপায়। আৰু গোটেই এই নাট্যকলা পৰিষদৰ নামত যিমানবিলাক টকা পইচা দিলে, ৰাজ্য চৰকাৰৰ পৰা যিমান টকা পইচা আহিল 18 চনৰ পৰা আজি 24 চনলৈকে চৰকাৰৰ তৰফৰ পৰা যিমান অনুদান আহিল এই অনুদান সম্পৰ্কত তদন্ত কৰি ব্যৱস্থা ল'বৰ কাৰণে যোৱাকালি এফালে ধন অপব্যয়ৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া জানিব খোজাত নাট্যকলা পৰিষদৰ সভাপতি মুকুট শৰ্মাই সামান্য অংশ ধনৰ বাদে বাকী অংশ ধন বেংকত সুৰক্ষিত অৱস্থাত থকা বুলি AIN লাইভক জানিবলৈ দিয়ে। নিউজ ডেস্ক AIN লাইভ।